নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি 29 ডিচেম্বৰ লাষ্ট ডেট আছিলে ADR এপ্লাই কৰা। এপ্লাই ইতিমধ্যে বন্ধ হৈ গৈছে। আপোনালোকে পৰ্টেলত চালেও আপোনালোকে পাব যে বন্ধ হৈ গ'ল। কিন্তু কথা এইটো যে বহুত মানুহে আবেদন কৰিবলৈ থাকি গ'ল। মই এই বস্তুটো বুজি নাপাওঁ। 1 মাহতকৈও বেছি সময় দিয়া হৈছিলে আবেদন কৰিবলৈ। ইমান সময়তো থাকি যায় আবেদন কৰিবলৈ কেনেকৈ, সেই বস্তুটো এটা মানে আচৰিত লাগে। পৰীক্ষা যিটো নটিফিকেশ্যন ওলাইছিলে, নটিফিকেশ্যন ওলোৱাৰ পৰা যিটো আবেদনৰ নটিচ ওলাইছিলে, আবেদনৰ নটিচ ওলোৱাৰ আগৰে পৰা বা পৰীক্ষা আবেদন ষ্টাৰ্ট হওঁতে সকলো সময়তে সকলো ধৰণে কৈয়ে থকা হৈছে যে আপোনালোকে আবেদন কৰক, সোনকালে আবেদন কৰক। তৎসত্ত্বেও বহুতৰ থাকি গ'লগৈ আবেদন কৰিবলৈ। সেইখিনি মানুহে ধৰি লওক এতিয়া কেনেকৈ আবেদন কৰিব সেইটো এটা বাৰু পিছৰ কথা, কাৰণ ইমান এটা হিউজ পিৰিয়ড অফ টাইম দিয়া হ'ল আবেদন কৰিবলৈ। তাৰ লগতে আপোনালোকে আবেদন কৰোঁতে বহুতৰ ভুল হৈছে। নামৰ পৰা লৈ পেলাই, ডেট অফ বাৰ্থৰ পৰা লৈ পেলাই, তেওঁলোকৰ এডুকেশ্যনেল ডিটেইলছৰ পৰা লৈ পেলাই, তেনেকুৱা ধৰণৰ সকলো বস্তু তেওঁলোকৰ বহুতৰ ভুল হৈছে। তেনেকুৱা ধৰণৰ ইনফেক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰ তেনেকুৱা ধৰণৰো ভুল তেওঁলোকে কৰিছে। এই কথাবিলাক এতিয়া কি ক'ম আৰু, মানে ইমান বেছিকৈ মানে ভুল কৰা হৈছে। সেইটো আবেদন কৰোঁতে সদায় আপোনালোকে চাব, যেতিয়া আপোনালোকে ফৰ্মখন ছাবমিট কৰে, প্ৰিভিউ আপোনালোকৰ আহেই প্ৰায় সকলোবিলাক আবেদনতে। আৰু প্ৰিভিউ আহিলে আপোনালোকে সেইখিনি ভালকৈ চেক কৰি আপোনালোকে আবেদন কৰিব লাগে। এনেধৰণৰ যিবিলাক ভুল হয়, সেই ভুলখিনি কৰাৰ কাৰণে পাছত আপোনালোকৰ সমস্যা হয়গৈ। আৰু এতিয়া মূল কথা হৈছে, যিহেতু আবেদনৰ প্ৰক্ৰিয়া আপোনালোকৰ শেষ হৈ গৈছে, স্পেকুলেশ্যন আছিলে যে আবেদনৰ দিন কেইদিনমান বঢ়াই দিব, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ এতিয়ালৈকেতো ধৰি লওক নটিচ নাই, আজিও নোলালে বা কালি বন্ধ আছে। আবেদনৰ দিন বঢ়াই নবঢ়াই সেইটো পিছৰ কথা, কিন্তু এডিট কৰাৰ অপশ্যনটো যদি দিয়ে কেইদিনমানৰ কাৰণে দেন ভাল হ'ব। কিন্তু সেইটোও ধৰি লওক এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল কমিউনিকেশ্যন নাই। আমি ভাবিছোঁ যিটো মানে শ্বহীদৰ যিসকলৰ যিটো অপশ্যন আছিলে, সেইটো আগতে আবেদন কৰাসকলৰ ক্ষেত্ৰত ধৰি লওক ক্লিক কৰিবৰ কাৰণে তেওঁলোকে সেইটো য়েছ বা ন' কৰিবৰ কাৰণে যদি এডিট অপশ্যনটো খুলি দিয়ে, দেন অন্যান্য যিখিনি ভুল হৈছিলে সেইখিনিও কাৰেকশ্যন কৰাৰ সুযোগ এটা আহিব পাৰে। কিন্তু কোনো ধৰণৰ এতিয়ালৈকে ধৰি লওক তাৰ কমিউনিকেশ্যন নায়েই যিহেতু। এইটো কি বুলি ধৰিব। যদি এনেদৰে থাকি যায়, যিসকলৰ ভুল হৈছে, আপোনালোকে যেতিয়া আপোনালোকৰ মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটো সময়ত আপোনালোকৰ যি ভুল হৈছে সেইখিনি আপোনালোকে তাতে দেখুৱাই দিব। আই গেছ আপোনালোকে প্ৰিণ্ট আউট লৈ থৈছে নিজৰ ফৰ্মবিলাকৰ, নাইলোৱা যদি লগ ইন কৰি পেলাই ফৰ্মখন যিখন আপোনালোকৰ ওলাব সেইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখক। যি হওক, এটা বৃহৎ নিযুক্তিৰ আবেদন যিহেতু শেষ হৈছে, যিসকলে আবেদন কৰিলে, যিসকলে নকৰিলে আপোনালোকে কিন্তু নেক্সট বাৰৰ পৰা যিবিলাক আবেদন ষ্টাৰ্ট হয় সেইবিলাকত আপোনালোকে কিন্তু অলপ কেয়াৰফুল থকাটো ভাল। কাৰণ ইমান এটা হিউজ টাইম আপোনালোকক দিলে, 1 মাহতকৈ বেছি আপোনালোকৰ সময় দিলে, সেই সময়ছোৱাটো যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, দেন আৰু সেইটো আৰু কি ক'ম। যি কি নহওক, আবেদন যিসকলে কৰিলে আপোনালোকৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। ছ'চিয়েল হওক, আপোনালোকৰ GS হওক, আপোনালোকৰ যিমানবিলাক আপোনালোকৰ মেথছ হওক, যেনেকুৱা ধৰণৰ আপোনালোকৰ যিমানখিনি চিলেবাছ আপোনালোকৰ আছিলে, কম্পিউটাৰ হওক, সকলোখিনি আপোনালোকে ভালদৰে চাওক, ভালদৰে প্ৰিপেয়াৰ কৰি থাকক। আৰু পৰীক্ষাৰ কাৰণে ৰেডি হওক। পৰীক্ষা দেৰি হ'ব বাৰু, ইমান সোনকালেতো বাৰু নহয়েই, তথাপি আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক। আৰু লেটছ হোপ যে যিসকলৰ ভুল হৈছে আগন্তুক দিনত এডিটৰ অপশ্যনটো যদি দিয়ে, দেন সুবিধা এটা হ'ব আৰু। থেংক ইউ। নতুন ভিডিঅ'তে লগ পাম।